নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ হেল্থ টিপছ এণ্ড ট্ৰিক্স নামৰ মোৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম বিভিন্ন বেমাৰৰ বাবে তুলসীৰ লাভালাভ আৰু ইয়াৰ চিকিৎসা ব্যৱস্থাসমূহৰ বিষয়ে। সেয়েহে কোনো ধৰণৰ স্কিপ নকৰাকৈ মোৰ এই ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু এনেধৰণৰ মূল্যৱান ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই যেতিয়াই এনেধৰণৰ স্বাস্থ্যজনিত ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী আপোনালোকে পাই যায়। পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থাত তুলসীক এক উচ্চ স্থানৰ বনৌষধিৰ শাৰীত ৰখা হৈছে। সাধাৰণতে আমাৰ অসমত দুই ধৰণৰ তুলসী পোৱা যায়, এবিধ অলপ ক'লা বৰণৰ আৰু আনবিধ সেউজীয়া বৰণৰ। যি কি নহওক এক আকৰ্ষণীয় ঔষধীয় গুণ থকা এই তুলসী আমাৰ অসমত প্ৰচুৰ পৰিমাণে পোৱা যায়। আনহাতে তুলসীক হিন্দু ধৰ্মত এক সুকীয়া স্থানত ৰখা হৈছে। তুলসীক ঔষধ হিচাপে বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি। তুলসীত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেলছ আদিৰ অৱস্থিতি তথা ভাণ্ডাৰ বুলি কোৱা হয়। এইসমূহৰ ভিতৰত ভিটামিন চি, কেলছিয়াম, জিংক, আইৰণ আদি পোৱা যায়। আনহাতে তুলসীত এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়েল আদিও পোৱা যায়। পূৰ্ব কালৰে পৰা তুলসীৰ পাতক বিভিন্ন বেমাৰৰ ঔষধ হিচাপে প্ৰয়োগ কৰা হৈ আহিছে। সদায় ৰাতিপুৱা খালী পেটত তুলসীৰ পাত সেৱন কৰিলে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। তুলসীৰ দ্বাৰা চিকিৎসা গ্ৰহণ কৰা বিভিন্ন বেমাৰসমূহ হৈছে ক্ৰমে তুলসী কেঞ্চাৰ হোৱাৰ সম্ভাৱনাক দূৰ কৰে। তুলসীৰ পাতত এণ্টি কাৰ্চিনোজেনিক আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়। সেয়েহে তুলসীয়ে দেহত কেঞ্চাৰৰ দৰে হোৱা বেমাৰসমূহক ৰোধ কৰি শৰীৰত নিয়মিত তেজ প্ৰবাহত অৰিহণা আগবঢ়ায়। এই ক্ষেত্ৰত কেঞ্চাৰৰ সম্ভাৱনা অতি কম হয়। সেয়েহে তুলসী ব্যৱহাৰ কৰিব লাগে। তুলসীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাক বৃদ্ধি কৰে। ৰাতিপুৱা খালী পেটত তুলসীৰ পাত গ্ৰহণ কৰিব লাগে। তুলসীত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট উপলব্ধ আৰু ই শৰীৰত ফ্ৰী ৰেডিকেলৰ পৰা হ'ব লগা ক্ষতিৰ পৰা ৰক্ষা কৰে। আনহাতে তুলসীৰ পাতে শৰীৰ ফুলা বেমাৰ আৰু এলাহ অৰ্থাৎ দুৰ্বল লগা বেমাৰৰ পৰা ৰক্ষা কৰে। তুলসীয়ে ডায়েবেটিছ বা ছুগাৰক নিয়ন্ত্ৰণ কৰে। ৰাতিপুৱা উঠি যদি তুলসীৰ ৰস বা তুলসীৰ পাত ব্যৱহাৰ কৰা হয় তেন্তে দেহত ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। ই ডায়েবেটিছ থকা লোকৰ বাবে অতি লাভদায়ক। তুলসী খালে শৰীৰত কাৰ্বহাইড্ৰেট আৰু ফেটৰ মেটাবলিজম সঠিক ৰূপত থাকে। আনহাতে তেজত থকা ছুগাৰক এনাৰ্জি প্ৰদান কৰাত সহায় কৰে। সেয়েহে ডায়েবেটিছ থকা লোকে তুলসীক ব্যৱহাৰ কৰিব লাগে। তুলসী শৰীৰৰ হাড়ৰ যোৰা বিষৰ বাবে লাভদায়ক। শৰীৰৰ যোৰাসমূহৰ বিষৰ বাবে ই অতি লাভদায়ক। আনহাতে এই যোৰাসমূহৰ ফুলি যোৱা বেমাৰৰ বাবেও ই অতি লাভদায়ক। তুলসীত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়। ইয়াৰ উপৰিও দেহত গাঁঠিয়া লগা বেমাৰৰ ক্ষেত্ৰতো সুফল প্ৰদান কৰে। হাঁওফাঁওৰ সকলো বেমাৰৰ বাবে তুলসীৰ উপকাৰিতা। তুলসীৰ পাতত কেফিন, ভিটামিন চি, চিনল আৰু এজিনলৰ প্ৰচুৰ পৰিমাণে পোৱা যায়, যিসমূহৰ দ্বাৰা হাঁওফাঁওৰ সকলো ধৰণৰ বেমাৰক আৰোগ্য কৰাত সহায় কৰে। যিসমূহ বেমাৰ চিগাৰেট, ভাং আদি সেৱন কৰিলে তথা বিভিন্ন কাৰণত হ'ব পাৰে। তুলসীয়ে চিন্তা আৰু মানসিক বেমাৰ প্ৰতিৰোধ কৰাত সহায় কৰে। তুলসীয়ে মানুহৰ মগজুৰ বিকৃতি কৰা হৰমন তথা কৰ্টিচলক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যিহেতু শৰীৰত যদি কৰ্টিচলৰ পৰিমাণ নিয়মিত থাকে তেন্তে মগজুৰ দুশ্চিন্তা, মানসিক চাপ আদিও নিয়ন্ত্ৰণত থাকে, যাৰ বাবে অচিন্তা আৰু ফূৰ্তি আদিয়ে মগজুত বিৰাজ কৰে আৰু মানুহ মানসিক হিচাপে সুস্থ হৈ থাকে। তুলসীয়ে পাচনতন্ত্ৰক শক্তিশালী কৰাত সহায় কৰে। তুলসীয়ে পাচনতন্ত্ৰক মজবুত তথা শক্তিশালী কৰাত সহায় কৰে।
তুলসীৰ সেৱনে খাদ্য হজম কৰাৰ এচিডক উত্তেজিত কৰাত সহায় কৰে, যাৰ বাবে অতি কম সময়ত আৰু সহজতে আহাৰ হজম হয়। ইয়াৰ উপৰিও লিভাৰ তথা যকৃতক সতেজ কৰাত সহায় কৰে। সেয়েহে গেছ বা এচিডিটি থকা লোকে তুলসীৰ ব্যৱহাৰ কৰিব লাগে। তুলসীয়ে চৰ্দি বা পানী লগা তথা কাহ আদি ভাল কৰে। তুলসীত প্ৰচুৰ পৰিমাণে ইউজিনল আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিসমূহে কফ খেকাৰ আদিক বাহিৰলৈ উলিয়াই অনাত সহায় কৰে। ইয়াৰ উপৰিও তুলসীৰ চাহত এণ্টিছেপ্টিক আৰু এণ্টিবেক্টেৰিয়েল প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ বাবে পানী লগা বা চৰ্দি লগা সমস্যা আৰু কাহ, হাঁচি অহা আদি সমস্যাক নাশ কৰাত সহায় কৰে। সেয়েহে চৰ্দি বা কাহ হ'লে তুলসীৰ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। তুলসী যৌন ৰোগত লাভদায়ক। যিসকল লোক যৌন ৰোগৰ সমস্যাত ভুগি আছে, তেনে লোকে তুলসীৰ পাত ব্যৱহাৰ কৰা উচিত, যিহেতু তুলসীয়ে মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক বৃদ্ধি কৰাত সহায় কৰে। ফলত যৌন সমস্যা থকা লোকৰ বাবে ই অমৃত সদৃশ হয় আৰু যৌন সমস্যা দূৰ হয়। তুলসী মুখমণ্ডলৰ সকলো ধৰণৰ বেমাৰ আৰু ছালৰ সকলো বেমাৰৰ বাবে লাভদায়ক। তুলসীৰ ব্যৱহাৰে মুখমণ্ডল তথা ছালৰ সকলো ধৰণৰ বেমাৰক প্ৰতিৰোধ কৰে। ছালৰ বেমাৰ যেনে খজুৱতি, খৰ, শালমইনা, ফোঁহা, ফাংগেলজনিত ৰোগ আদিক ভাল কৰে, যিহেতু তুলসীত এণ্টিফাংগেল, এণ্টিঅক্সিডেণ্ট আদি প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু যিসমূহ ফাংগেলজনিত অৰ্থাৎ ছালৰ সকলো বেমাৰক নিৰাময় কৰাত সহায় কৰে। বন্ধু-বান্ধৱীসকল, তুলসী খোৱা কিছু নিয়ম আছে। এই খোৱা নিয়মসমূহ যদি সঠিককৈ পালন কৰা নহয়, তেন্তে তুলসীৰ পৰা পোৱা লাভসমূহ সঠিকভাৱে পোৱা নাযায়। ইয়াৰ খোৱা নিয়ম হিচাপে ৰাতিপুৱা খালী পেটত 3 বা 4 খিলামান তুলসীৰ পাত চোবাই চোবাই খাব লাগে। আনহাতে চাটনি তৈয়াৰ কৰিও ভাতৰ লগত ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ উপৰিও কাহ চৰ্দি হ'লে হালধি, জালুক, ইলাইচি আদিৰ সৈতে তুলসীৰ পাত 3-4 খিলামান মিলাই সিজাই সেৱন কৰিব পাৰি। তুলসীৰ পাত নিয়মিত সেৱন কৰক। অনিয়মিত বা অধিক গ্ৰহণৰ পৰা বিৰত থাকক, যিহেতু সৰ্বাধিক ব্যৱহাৰে কিছু পাৰ্শ্বক্ৰিয়াই দেখা দিব পাৰে। সেয়েহে তুলসীক নিয়মিত ব্যৱহাৰ কৰিব লাগে। বন্ধু-বান্ধৱীসকল, এয়ে আছিল আজিৰ মানৱ শৰীৰৰ বাবে তুলসীৰ উপকাৰিতা আৰু ইয়াৰ লাভসমূহ। বন্ধু-বান্ধৱীসকল, মোৰ এই চেনেলটোত বিভিন্ন বেমাৰৰ বাবে বনৌষধিৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা যি চিকিৎসা ব্যৱস্থা আছে সেই বিষয়ে আলোচনা কৰা হ'ব। সেয়েহে আপোনালোকে মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি ল'ব, যাতে মই যেতিয়াই বিভিন্ন বেমাৰৰ ঘৰুৱা বনৌষধিৰ বিষয়ে আলোচনা কৰোঁ, ইয়াৰ জাননী আপোনালোকে পাই যায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।